ইলেকশ্যনটো পালেহি, এইটো সকলোৱে কৈ আছে। ইলেকশ্যন পালেহি আৰু যে এমাহ দুমাহ সম্পূৰ্ণ নাই, গতিকে আমিতো নিৰ্বাচনত মানে সংসদীয় ব্যৱস্থাত বিশ্বাস ৰখা পাৰ্টি হিচাপে আমিতো নিৰ্বাচনত থাকিব লাগিব। আমি কংগ্ৰেছৰ লগত নেতৃত্বৰ যিটো মৰ্চা হ'বলৈ গৈ আছে, ইয়াৰ লগত আমি আছোঁ, এতিয়াও আছোঁ, আমি নাই বুলি কোৱা নাই। কিন্তু আমি 7টা ছিট আইডেণ্টিফাই কৰি আমাৰ কেণ্ডিডেট আমি ঘোষণা কৰিছোঁ। সমষ্টিকেইটা হৈছে শিৱসাগৰ জিলাত শিৱসাগৰ, নাজিৰা, ডিমৌ, যোৰহাট জিলাত তিতাবৰ, মৰিগাঁও জিলাত মৰিগাঁও সমষ্টি, লখিমপুৰ জিলাত ঢকুৱাখানা সমষ্টি আৰু নামনিত গৌৰীপুৰ সমষ্টি। ইতিমধ্যে কেণ্ডিডেটো আমি ঠিক কৰিছোঁ। কেণ্ডিডেট আমি শিৱসাগৰ সমষ্টিৰ পৰা 4জনীয়া পেনেল আহিছে। 4জনীয়া পেনেলৰ ভিতৰত আমাৰ মদন বৰুৱা, সত্যেন্দ্ৰ গগৈ, অনুপ গগৈ আৰু সুভাষিনী বৰুৱা। নাজিৰা সমষ্টিৰ পৰা 2জনীয়া পেনেল আহিছে, কনক গগৈ আৰু তালেবালি ডাঙৰীয়া। তাৰপিছতে ডিমৌ সমষ্টিৰ পৰা 3জনীয়া নাম আহিছে, কৃষ্ণ গগৈ, আমাৰ জিতেন বৰপাত্ৰ গোহাঁই আৰু আমাৰ অজয় বৰা। এই 3জনীয়া পেনেল আহিছে। তাৰপিছতে তিতাবৰৰ পৰা 1জনীয়া পেনেল আহিছে, বিশ্বজিৎ শইকীয়া, আৰু মৰিগাঁৱৰ পৰা 1জনীয়া পেনেলেই আহিছে সদ্যহতে তপন ডেকা। তাৰপৰা ঢকুৱাখানাৰ পৰা 1জনীয়া পেনেল আমাৰ ধীৰেন কছাৰী। তাৰপিছতে আমাৰ গৌৰীপুৰ সমষ্টিত আমাৰ শ্বেখ মনছুৰ ৰহমান। এইকেইজনৰ পেনেলৰ ভিত্তিত আহিছে, আৰু যিকেইজন 1জনীয়া পেনেল আহিছে তাত সেইটো কনফাৰ্ম হৈ আহিছে। আৰু য'ত 2জনীয়া, 3জনীয়া, 4জনীয়াকৈ আহিছে, সেইখিনি সমষ্টিত আমি 1জনীয়া পেনেলটো তেতিয়া আমি ফাইনেল কৰিম যেতিয়া ইলেকশ্যনৰ তাৰিখ ঘোষণা কৰিব, অধিসূচনা ঘোষণা কৰিব। তাৰ নেক্সট ডে'তে আমি মষ্ট প্ৰবেবলি কাৰ্যনিৰ্বাহকৰ সভা অনুষ্ঠিত কৰি আমি প্ৰাৰ্থী ঘোষণা মানে 1জনীয়া পেনেলটো চূড়ান্ত কৰিম। এই ধৰণে আমি আগবাঢ়িছোঁ। কংগ্ৰেছে কিয় কৰা নাই সেইটো একচুৱেলি কংগ্ৰেছে জানিব। মানে কংগ্ৰেছৰ লক্ষ্য কি আমি তেওঁলোকে জানিব। কংগ্ৰেছৰ বহুত লক্ষ্য হ'ব পাৰে। কংগ্ৰেছৰ প্ৰথম লক্ষ্য হ'ব পাৰে ধৰক এইবাৰ বিজেপি দলক ক্ষমতাৰ পৰা আঁতৰ কৰিব নালাগে, এনেকুৱা ধৰণৰো হ'ব পাৰে। কংগ্ৰেছৰ লক্ষ্য হ'ব পাৰে যে 31 চনটোহে কিজানি তেওঁলোকে প্ৰধান লক্ষ্য হিচাপে লৈ 2026টো এটা মানে ঐক্যবদ্ধভাৱে থাকিয়েই কোনে কোনে লগত থাকিব, নাথাকিলে নাই, আৰু মানে আমি এইটো ছেমিফাইনেল হিচাপে গণ্য কৰোঁ, তেনেকুৱাও লক্ষ্য হ'ব পাৰে। কংগ্ৰেছৰ লক্ষ্যনো ক'বলৈ গ'লে কি, কংগ্ৰেছে ইমান দেৰি কৰি আছে, কংগ্ৰেছৰ মানে নিজৰ দলৰ কিছুমান প্ৰব্লেম আছে, সেই কথাটো কৈছে অৱশ্যে। নিজৰ দলৰ প্ৰব্লেম মানে কি, কংগ্ৰেছৰ মেক্সিমাম দলৰ নেতা মই ক'ব বিচাৰিম যে বহুতৰে, সকলো নহয়, বহুতৰে আচলতে কোনো নীতি আদৰ্শ নাই। বহুতৰে আচলতে বহু নেতাই তেওঁলোকে পূৰ্বৰ ইতিহাসৰ অভিজ্ঞতাৰ পৰা তেওঁলোকে ইতিহাসৰ পৰা শিক্ষা ল'ব নিবিচাৰে। কংগ্ৰেছৰ নেতা এতিয়াও আছে, হয়তো বহুতো কোনোবা জিকি গৈ তৎক্ষণাতেই কংগ্ৰেছক মানে লেং মাৰি ক'ৰবাত দলত গুচি যাব। কংগ্ৰেছৰ নেতা এনেকুৱাও আছে, হয়তো কোনোবাই যদি টিকেট নাপায় তেতিয়াহ'লে টিকেট নাপায় সেই দল এৰি আকৌ অন্য দলত জইন কৰিব পাৰে। এনেকুৱা ধৰণৰ কংগ্ৰেছৰ আছে, সেইটো ধ্ৰুৱ সত্য। সেইটো আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।